নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত দিব ওলাইছোঁ আজি দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ অখিল গগৈৰ শিৱসাগৰত প্ৰচাৰ নচলোৱা সন্দৰ্ভত প্ৰত্যুত্তৰ শিৱসাগৰত দুখন বিশাল জনসভা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই তথ্য সহকাৰে সাংবাদিকক দেখুৱাই দিলে অখিল গগৈয়ে ডক্টৰ শৰ্মাক পুনৰ তীব্ৰ সমালোচনা ৰাইজৰ দলৰ সভাপতিগৰাকীৰ অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কি বুলি উভতি ধৰিছে এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ বুলি যদি কৈছে মই ফটো দুখন দেখুৱাই দিওঁ হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিলে নে নাই মোৰ এগেইনষ্টত দুখন ডাঙৰ মিটিং কৰিছে বিৰাট ডাঙৰ মিটিং মোৰ এগেইনষ্টত যে উঠিছে কুশল দৰিক লগত লৈ একদম মানে টপটপাই আছে ইলেকশ্যন যিদিনা শেষ হ'ব তাৰ কেম্পেইন যিদিনা শেষ হ'ব তাৰ আগদিনা 7 তাৰিখৰ দিনা 7 এপ্ৰিল তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই গদা লৈ চাওক আমাৰ শিৱসাগৰ টাউনৰ বালিফিল্ডত এয়া মোৰ বিৰুদ্ধে কেম্পেইন কৰি আছে আৰু মোৰ এগেইনষ্টত তেওঁ 10 ৰুমত মিটিং কৰিছে মোৰ এগেইনষ্টত কেণ্ডিডেটটোক তেওঁ 30 কোটি টকা খৰচ কৰাইছে হা মই জিকাটো কি অপৰাধ নেকি শিৱসাগৰৰ মানুহে মোক জিকালে আপোনাৰ 2 নম্বৰী ৰাজনীতিৰ বিপৰীতে আপুনি তোলা হত্যাকাৰীজনক নিজিকাই মোক জিকাই দিলে এটো কি মোৰ দুখ নেকি এতিয়া তাৰ কাৰণে আপোনাৰ পৰা মই সদায় এনেকৈ নিন্দা খাই থাকিব লাগিব নেকি মই হলো অসমৰ আটাইতকৈ কলিজা থকা মানুহ ভয় নকৰা দৃঢ় মানুহ নিৰ্বাচনত জয়লাভৰ বাবে বিজেপিয়ে কেইবাটাও পৰিকল্পনা হাতত লৈছিল বিপৰীতে বিৰোধীৰ পৰিকল্পনাৰ অভাৱ আছিল নিৰ্বাচনী ফলাফল সন্দৰ্ভত অকপট স্বীকাৰোক্তি অখিল গগৈৰ উচ্ছেদ বাংলাদেশী মিয়া পাকিস্তান প্ৰসংগেৰে যুঁজিছিল বিজেপিয়ে গেৰুৱা দলৰ এই যুঁজৰ প্ৰতিৰোধৰ ৰণকৌশল নাছিল বিৰোধীৰ কংগ্ৰেছকো তীব্ৰ সমালোচনা অখিল গগৈৰ বিজেপিৰ সুপৰিকল্পিত ৰণকৌশলৰ বিপৰীতে বিৰোধী ব্যস্ত আছিল মিত্ৰতাৰ প্ৰসংগত বিগত 5 বছৰে কংগ্ৰেছী বিধায়কে বিজেপিৰ হৈ কাম কৰাৰো অভিযোগ উত্থাপন কৰিছে নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে বিপৰ্যয়ৰ মূল কাৰণ এটা হ'ল বিজেপিৰ খুব ধুনীয়া সুপৰিকল্পনা 5 বছৰীয়া তেওঁলোকৰ পৰিকল্পিত প্ৰচাৰ আৰু আমাৰ একেবাৰে শেহতীয়াকৈ অপৰিকল্পিতভাৱে হাফ হাৰ্টেডলি কৰা প্ৰচাৰ যে বিজেপিয়ে ইলেকশ্যনত জিকিবলৈ 5-6টামান ষ্ট্ৰেটেজি লৈছিলে আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতে গুচি গ'ল তেওঁলোকে উচ্ছেদ কৰিলে বাংলাদেশী চিঞৰিলে হিন্দু মুছলমান চিঞৰিলে মিয়া চিঞৰিলে পাকিস্তান চিঞৰিলে আৰু উচ্ছেদ কৰি কৈ দিলে যে নাই উচ্ছেদটোৱে হ'ল অসমীয়া জাতিৰ বচাৰ শেষ উপায় এই যিটো ডাঙৰ ষ্ট্ৰেটেজি আছিলে সেই ষ্ট্ৰেটেজিটোক আমি প্ৰিভেণ্ট কৰিবৰ কাৰণে ৰেজিষ্ট কৰিবৰ কাৰণে আমাৰ কোনো কাউণ্টাৰ ষ্ট্ৰেটেজি নাছিলে যোৱা 5টা বছৰ ক'বলৈ গ'লে কংগ্ৰেছৰ বিধায়কবিলাকে কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি আছিল যাৰ ফলস্বৰূপে মানুহে ভাবিলে যে ইহঁতে মাতিবই নোৱাৰে ইহঁতক ভোট দি কিটো লাভ হ'ব